নমস্কাৰ পুনৰ দিবলৈ লৈছো আন এক খবৰ। এসপ্তাহ পূৰ্বে গৃহস্থৰ গোহালিৰ পৰা চুৰি হোৱা গৰু কাঠপৰা বজাৰত উদ্ধাৰ। জখলাবন্ধা আৰক্ষী থানা এলেকাধীন হাটবৰ সুন্দৰ গাঁৱৰ নৰেন বৰাৰ গোহালিৰ পৰা যোৱা 18 ফেব্ৰুৱাৰীত নিশা চুৰি হৈছিল পোৱালিসহ গৰু। গোহালিৰ পৰা চুৰি হোৱা গোধন জব্দ কৰিবলৈ সক্ষম হয় আমবাগান আৰক্ষী। ৰূপহী আৰক্ষী থানা এলেকাধীন কাঠপৰা বজাৰত দুমহীয়া পোৱালিসহ ক্ষীৰতী গাইজনী আজি বজাৰত বিক্ৰী কৰিবলৈ আনিছিল দুজন লোকে। যোৱা 18 ফেব্ৰুৱাৰীত গোহালিৰ পৰা মৰমৰ গৰুকেইটা চুৰে লৈ যোৱাৰ পাছৰে পৰা বজাৰে বজাৰে গৰু বিচাৰি ঘূৰি ফুৰিছিল নৰেন বৰা। আজি কাঠপৰা গৰু বজাৰত উপস্থিত হৈ দেখা পায় পোৱালিসহ গাই গৰুজনী। বজাৰত বিক্ৰী কৰিবলৈ অনা গাইজনীৰ সৈতে পোৱালিটো চিনাক্ত কৰি গৃহস্থ নৰেন বৰাই জখলাবন্ধা আৰক্ষী থানাত অৱগত কৰে। জখলাবন্ধা আৰক্ষীয়ে অকণো পলম নকৰি আমবাগান আৰক্ষীক খবৰ দিয়ে। আমবাগান আৰক্ষীয়ে সেই খবৰৰ ভিত্তিত গাই গৰুজনীৰ সৈতে পোৱালিটো উদ্ধাৰ কৰে। লগতে গৰু বিক্ৰী কৰিবলৈ অহা 2 অভিযুক্তক বজাৰৰ পৰা আটক কৰে। আটকাধীন 2 অভিযুক্তক ইতিমধ্যে জখলাবন্ধা আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ অন্তত যদি 2 অভিযুক্তই গৰু চুৰি কৰাৰ তথ্য পোহৰলৈ আহে, 2 অভিযুক্তক জেল হাজতলৈ প্ৰেৰণ কৰিব আৰক্ষীয়ে। গৰুকেইজনী চুৰ হৈছিলে আজি 9 দিনৰ আগত। তাৰপিছত ঘৰৰ তলা গৰু গোহালিত তলা ধুনীয়াকৈ মাৰি থওঁ চেঞ্চৰ তলা, কিন্তু সেই তলাত তেওঁলোকে হাত নিদিলে। হাত নিদিয়াকৈ সিফালে বেৰৰ পলা কাটি ডাঙৰ মোটা তাঁৰেৰে বান্ধি থোৱাত সেই এৰুৱাই লৈ সেয়া কাটি লৈ সেয়া কাটি নিছে। কাটি পেলাই 2জনী গৰু 2টা পোৱালিসহ লৈ গুচি গৈছিলে। আৰু এতিয়া আজি এই কাঠপৰা বজাৰত বিচাৰোঁতে আমাৰ গৰু এজনী আৰু এটা পোৱালি ধৰা পৰিছে। আৰু সেয়া আমি পুলিচক প্ৰশাসনক খবৰ দিয়াত তেখেতসকলে গৈ লৈ আহিছে।